নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমতে এটা ব্ৰেকিং নিউজ অসমত অব্যাহত কালৰূপী কৰোনাৰ সংহাৰ ৰাজ্যত একেদিনাই মৃত্যু ৭৬ জন লোকৰ বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ৪,৮৭০ জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত ১,১০৭ জন লোক অসমত কৰোনাত আক্ৰান্তৰ হাৰ ৯.২৬% ৰাজ্যত আৰোগ্যৰ হাৰ ৮৫.৮০% পুনৰ কৈছো ব্ৰেকিং নিউজ অসমত অব্যাহত কালৰূপী কৰোনাৰ সংহাৰ ৰাজ্যত একেদিনাই মৃত্যু ৭৬ জন লোকৰ বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৪,৮৭০ জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত ১,১০৭ জন অসমত কৰোনাত আক্ৰান্তৰ হাৰ ৯.২৬% ৰাজ্যত আৰোগ্যৰ হাৰ ৮৫.৮০%। আৰু অনেক ব্ৰেকিং নিউজ এই মুহূৰ্তৰ অসম আৰক্ষীত ব্যাপক ৰদ বদল ৩৭ জন আৰক্ষী অধীক্ষকক ৰদ বদল কৰা হৈছে নতুন চৰকাৰৰ প্ৰথমটো বৃহৎ প্ৰশাসনিক হাল সলনি দক্ষিণ শালমৰাৰ এছপি কংকন জ্যোতি শইকীয়াক বদলি কৰা হৈছে নলবাৰী এছপি অমনজিৎ কৌৰক বদলি কৰি গুৱাহাটীৰ এআইজিপি হিচাপে নিযুক্তি দিয়া হৈছে তিনিচুকীয়াৰ এছপি এন.ভি. চন্দ্ৰকান্তক খচাৰলৈ বদলি কৰা হৈছে শিলাদিত্য চেতিয়াক বদলি কৰা হৈছে শোণিতপুৰৰ এছপি হিচাপে কোকৰাঝাৰৰ এছপি ৰাকেশ ৰৌছনক শিৱসাগৰৰ এছপি হিচাপে বদলি কৰা হৈছে ধুবুৰী এছপি আনন্দ মিশ্ৰক নগাঁৱৰ এছপি হিচাপে বদলি কৰা হৈছে দশম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট অংকুৰ জৈনক যোৰহাটৰ এছপি হিচাপে বদলি কৰা হৈছে ঠিক তেনেধৰণে এআইজিপি গৌৰৱ উপাধ্যায়ক চিৰাঙৰ এছপি হিচাপে বদলি কৰা হৈছে ডিব্ৰুগড়ৰ এছপি টি.পি. বিজয় কুমাৰক কোকৰাঝাৰলৈ বদলি কৰা হৈছে হামৰেনৰ এছপি ৰমনদীপ কৌৰক হাইলাকান্দিৰ এছপি হিচাপে বদলি কৰা হৈছে বৰপেটাৰ এছপি ৰবীন কুমাৰক গোলাঘাটৰ এছপি হিচাপে বদলি কৰা হৈছে কাছাৰৰ এছপি বি.এল. মীনাক দুৰ্নীতি নিবাৰকৰ এছপি হিচাপে বদলি কৰা হৈছে ইফালে গোলাঘাটৰ এছপি পুষ্পৰাজ সিঙক কাৰ্বি আংলঙৰ এছপি হিচাপে বদলি কৰা হৈছে নগাঁৱৰ এছপি গৌৰৱ অভিজিৎ দিলীপক ধুবুৰী এছপি হিচাপে বদলি কৰা হৈছে বদলি কৰা হ'ল মাজুলীৰ এছপি অপৰ্ণা এনক মৰিগাঁৱৰ এছপি ৰূপে বদলি কৰা হৈছে গুৱাহাটীৰ ডিচিপি বৰুণ পুৰকায়স্থক হোজাই এছপি হিচাপে বদলি কৰা হৈছে চৰাইদেউৰ এছপি চেতংগ মিশ্ৰক ডিব্ৰুগড়ৰ এছপি হিচাপে বদলি কৰা হৈছে চৰাইখোলাৰ আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট শুভ্ৰজ্যোতি বৰাক গুৱাহাটীৰ ডিচিপি হিচাপে বদলি চাজুৱা বিলৰ আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট মোহনলাল মীনা গুৱাহাটীৰ ডিচিপি হিচাপে বদলি শোণিতপুৰৰ এছপি মুগ্ধজ্যোতি মহন্তক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি গুৱাহাটীৰ ডিচিপি বেদান্ত মাধৱ ৰাজখোৱাক লখিমপুৰৰ এছপি হিচাপে বদলি কাৰ্বি আংলঙৰ এছপি দেৱজিৎ দেউৰীক তিনিচুকীয়াৰ এছপি হিচাপে বদলি গুৱাহাটীৰ ডিচিপি গৌতম বৰাক মাজুলীৰ এছপি হিচাপে বদলি ইফালে হোজাইৰ এছপি মানৱেন্দ্ৰ দেৱৰায়ক দশম এপিবিএনৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে বিশ্বনাথৰ এছপি ৰাজেন সিঙক বাক্সাৰ এছপি হিচাপে বদলি চিৰাঙৰ এছপি সুধাকৰ সিঙক চৰাইদেউৰ এছপি হিচাপে বদলি লখিমপুৰৰ এছপি লগ্নিত টেৰাঙক গুৱাহাটীৰ এআইজিপি হিচাপে বদলি কৰা হৈছে দুৰ্নীতি নিবাৰকৰ এছপি স্বপ্ননীল ডেকাক বঙাইগাঁৱৰ এছপি হিচাপে বদলি কৰা হৈছে বঙাইগাঁৱৰ এছপি সুবোধ কুমাৰ সোণোৱালক দক্ষিণ শালমৰাৰ এছপি হিচাপে বদলি কৰা হৈছে যোৰহাটৰ এছপি মৃণাল তালুকদাৰক চৰাইখোলাৰ কমাণ্ডেণ্ট হিচাপে বদলি কৰা হৈছে শিৱসাগৰৰ এছপি অমিতাভ সিনহাক বৰপেটাৰ এছপি হিচাপে বদলি কৰা হৈছে ইফালে বাক্সাৰ এছপি হিৰণ্য বৰ্মনক ওদালগুৰিলৈ বদলি সুশান্ত বিশ্ব শৰ্মাক দৰঙৰ এছপি হিচাপে বদলি ওদালগুৰিৰ এছপি ৰিতুল দাসক বিশ্বনাথলৈ বদলি অভয়াপুৰী আৰক্ষী বেটেলিয়নৰ কমাণ্ডেণ্ট অজগৌৰাণ বসুমতাৰীক হামৰেনৰ এছপি হিচাপে বদলি মৰিগাঁৱৰ এছপি নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰু হাইলাকান্দিৰ এছপি পবিত্ৰ কুমাৰ নাথক নলবাৰীলৈ বদলি কৰা হৈছে আৰু আন ব্ৰেকিং নিউজ গুৱাহাটীত আৰু কঠোৰ হ'ব কোভিড বিধি কৰোনা সংক্ৰমণ ৰোধ নহলে কঠোৰ হ'ব কোভিড বিধি তিনিচুকীয়া আৰু ডিব্ৰুগড়তো কঠোৰ হ'ব কোভিড বিধি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমত লকডাউনৰ সম্ভাৱনাৰ নস্যাত মুখ্যমন্ত্ৰীৰ ৫০ ঊৰ্ধৰ কৰোনা আক্ৰান্ত লোক হাস্পতাললৈ অহাটো বাধ্যতামূলক ১৭ মে'ৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম বিগত বৰ্ষৰ পৰা এতিয়ালৈকে ৰাজ্যত কৰোনাত মৃত্যু ১,৯৮৪ জন লোকৰ কণ্টেইনমেণ্ট জোনত থকা বিপিএল লোকক খাদ্য সামগ্ৰী যোগান ধৰিব চৰকাৰ আজিৰ দিনত আমাৰ এক্টিভ কেছ ৪২,১৪৪টা আছে আৰু ইতিমধ্যে আমি কোভিডৰ প্ৰথম আৰু দ্বিতীয় ৱেভ লগ লাগি ১,৯৮৪ জন ব্যক্তিক আমি হেৰুৱাইছোঁ আৰু ডেথ ৰেট এটা সময়ত আমাৰ 0.50 আছিলে এতিয়া 0.62 লৈকে বৃদ্ধি হৈছে সামান্য বৃদ্ধি
শতাংশ হাৰত দেখা গৈছে। আমি 17 মে'ৰ পৰা প্ৰতিদিনে 20,000 নতুনকৈ টেষ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়া গুৱাহাটীত 7-8 হাজাৰ টেষ্ট হয়। 17 তাৰিখৰ পৰা আমি 20,000 কৰি টেষ্ট কৰিব খুজিছোঁ। কোভিড কেয়াৰ চেণ্টাৰৰ নামত আমি 3,000টা অতিৰিক্ত বেড বনাইছোঁ আৰু ইয়াৰ পিছত আমি চাব যাম GMCHৰ কাৰ পাৰ্কিঙতো 200টা ICU নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। কালাপাহাৰত 24টা চলি আছে। আমাৰ হাতত ৰেমডিচিভিৰ আদি পৰ্যাপ্ত পৰিমাণে আছে। অক্সিজেন আমাৰ লগত থকাৰ উপৰিও বৰ্তমান আমাক ভাৰত চৰকাৰে প্ৰতিদিনে 25 মেট্ৰিক টন অক্সিজেন আমাক এলট কৰিছে আৰু এই অক্সিজেন আমি দুৰ্গাপুৰ আৰু বাৰ্ণপুৰ পশ্চিমবংগৰ এই দুইটা স্থানৰ পৰা আমি আনি আছোঁ। ভেকচিনেশ্যনৰ ক্ষেত্ৰত আমি বৰ্তমানলৈকে 27,56,790 জন ব্যক্তিক ভেকচিন আমি দিব পাৰিছোঁ আৰু আমাৰ এই ভেকচিন কাৰ্যসূচী নিৰন্তৰ গতিত চলি আছে। আজি আমাৰ হাতত 3,70,000 ভেকচিন আমাৰ লগত মজুত আছে আৰু অসম আৰোগ্য নিধিৰ পৰা আমি বিলো 44 ইয়াৰ্ছৰ মেডিচিন আমি কিনি আছোঁ আৰু ভেকচিন কিনি আছোঁ। 44ৰ এজ গ্ৰুপৰ ওপৰৰ ভেকচিন আমি ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাই আছোঁ। 17 মে'ৰ পৰা গুৱাহাটীত 50 বছৰৰ ওপৰত যোন কোভিড ৰোগী ধৰাত পৰিব তেওঁলোকৰ কাৰণে আমি মেণ্ডেটৰী কোৱাৰেণ্টাইন কৰাৰ সিদ্ধান্ত লৈছোঁ। যদিহে কাৰোবাৰ ঘৰত উইথ এটাচ লেট্ৰিন বাথৰুম বেলেগ ৰুম নাই তেতিয়াহ'লে অহা 17 তাৰিখৰ পৰা কোভিড হ'লেই আৰু 50 বছৰৰ ওপৰ হ'লেই তেওঁ হস্পিটালত থাকিব লাগিব বা কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব। কাৰণ আমি দেখা পাইছোঁ যে GMCHত বৰ্তমানলৈকে যোৱা এই ছেকেণ্ড ৱেভত 180 জন ব্যক্তিৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত more than 50% অকল 50 বছৰৰ ওপৰৰ ঊৰ্ধৰ ব্যক্তি। সেইকাৰণে আমি এই ক্ষেত্ৰতো অলপমান কঢ়া হ'ব লাগিব আৰু সেই ধৰণে আমি আগবাঢ়িছোঁ। লকডাউনৰ সম্ভাৱনা গোটেই অসমত নাই, কিন্তু ডিব্ৰুগড়, তিনিচুকীয়া আৰু গুৱাহাটী মহানগৰীত যদি পৰিৱেশ উন্নত নহয় অহা 7 দিনত হয়তো আমি ইয়াতকৈও বেছি ৰেষ্ট্ৰিকশ্যনৰ কথা চিন্তা কৰিব লাগিব। 2,000 টকা আমি তেওঁলোকক যদি কোনোবা এৰিয়া যদি আমি কোৱাৰেণ্টাইন কৰোঁ, সেই কোৱাৰেণ্টাইন এৰিয়াৰ ভিতৰত যদি কোনোবা দুখীয়া মানুহ থাকে তেওঁলোকক আমি যোৱাবাৰৰ দৰে এটা 2,000 টকাৰ এককালীন আমি খোৱা বোৱাৰ সুবিধা কৰি দিম। অৰ্থাৎ কিছু চাউল, কিছু দালি এনেকৈ দিম। অহা সোমবাৰৰ পৰা ইয়াক আমি আৰম্ভ কৰিম। ৰবিবাৰে মোৰ DCSPৰ লগত ভিডিঅ' কনফাৰেন্স আছে। তাৰ পিছত সোমবাৰৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হ'ব। আৰু কাইলৈৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ'ব নতুন কোভিড বিধি। চাহ বাগিচাৰ সকলো বিষয়ে পদ্ধতিগতভাৱে কৰিব লাগিব কোভিড টেষ্ট। কৰোনাত আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন। উপযুক্ত সুবিধা থকা সামূহিক ভৱন, বিদ্যালয় বা প্ৰেক্ষাগৃহত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। কোভিড কেয়াৰ চেণ্টাৰৰ সকলো দিশ তদাৰক কৰিব লাগিব স্থানীয় স্বাস্থ্য বিষয়া, নাৰ্ছ আৰু আশা কৰ্মীয়ে। সহযোগ কৰিব লাগিব বাগিচা পৰিচালনা কৰ্তৃপক্ষ, জিলা প্ৰশাসনে। সংশ্লিষ্ট চক্ৰ বিষয়ে এজন বিষয়াক নিৰীক্ষক হিচাপে নিযুক্ত হ'ব কোভিড কেয়াৰ চেণ্টাৰত। লক্ষণবিহীন ৰোগীকহে বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰত ৰাখিব পাৰিব। বাগিচাৰ প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব 3টাকৈ অক্সিমিটাৰ। কোভিডৰ লগতে আন ঔষধ থাকিব লাগিব কোভিড কেয়াৰ চেণ্টাৰসমূহত। এজন ৰোগীৰ খাদ্যৰ নামত দৈনিক ব্যয় কৰিব 300 টকা। চাহ বাগিচাত কৰোনা সংক্ৰমণ বৃদ্ধি সন্দৰ্ভত নিউজ 18ত সবিস্তাৰে বাতৰি প্ৰকাশৰ পাছতে চৰকাৰে জাৰি কৰিলে নতুন কোভিড বিধি। কোভিডে সলনি কৰিছে সামাজিক পৰিৱেশ। বিশাল ৰভাৰ তলত মাত্ৰ 5 জন লোকৰ উপস্থিতিত সম্পন্ন হ'ল বিবাহ। পুৱা 10 বজাতে গোলাঘাট কমাৰবন্ধাৰ পৰা আহি শিৱসাগৰত উপস্থিত হ'ল সি দৰা। নতুন কোভিড প্ৰটকলৰ মাজত শিৱসাগৰৰ টেক্সি মথাডাঙত সম্পন্ন হ'ল এখন বিয়া।
বিবাহখনক লৈ পূৰ্বৰে পৰা চলিছিল আড়ম্বৰপূৰ্ণ প্ৰস্তুতি কিন্তু ৰাজ্যত নতুন কোভিড বিধি বলবৎ হোৱাৰ পাছতে এতিয়া বিপাঙত পৰিল বিবাহঘৰীয়া তাৰ পৰৱৰ্তী সময়ত এনেধৰে অনুষ্টুপীয়াকৈ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিলে এই পৰিয়ালটোৱে কোভিডৰ যেটো পৰিস্থিতি তাৰ প্ৰতি নতুন এসঅপি আহিছে সৰকাৰে দিছে পুলিশ বিভাগে দিছে প্ৰশাসনে দিছে হেতু আমি মানি লৈ পেলাই আমি বিয়াখন আজি অনুষ্ঠিত কৰিছো দৰা ঘৰৰ পৰা এতিয়া ছোৱালী নিবলৈ আহিছে মাত্ৰ 5 জন মানুহ আহিছে দৰাৰ হৈতে আৰু এই ঘৰটো ওচৰ চুবুৰীয়াও বিশেষ নাই অহা 10 জনতকে মানুহ নাই আৰু আমি ভকত কেইজন আশীৰ্বাদ দিবৰ কাৰণে নিমন্ত্ৰণ কৰিছে আমি এসঅপি নিয়ম মতে ডিসটেন্স মেইনটেইন কৰি আজি আমি সম্পূৰ্ণ কোভিড প্ৰটোকল মানি ইয়ালৈ আহিছো আমি আহি দেখিছো যথেষ্ট সুন্দৰ হৈছে মানুহ দুনু বিশেষ ৰাইজ নাই খবৰ আৰু আছে সময় বিৰতি পাছত উভতি আহিছো কাৰ্বি আংলঙৰ ফুলনিত হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে 36 নং ৰাষ্ট্ৰীয় ঘাইপথত এল্টো আৰু পালচাৰ বাইকৰ সংঘৰ্ষ দুৰ্ঘটনাত ড্ৰাইঠাই বসুমতাৰী নামৰ এজন 22 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু দুৰ্ঘটনাত আহত হৈছে অজয় নাৰ্জাৰী আৰু আন এজন 18 বছৰীয়া যুৱক গুৰুতৰভাৱে অজয় নাৰ্জাৰীক ততাতৈয়াকৈ বকলিয়া ঘাট হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও শেহতীয়া অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয় পুনৰবাৰ কৈছো কাৰ্বি আংলঙৰ ফুলনিত এক হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে 36 নং ৰাষ্ট্ৰীয় ঘাইপথত এল্টো আৰু পালচাৰ বাইকৰ সংঘৰ্ষ দুৰ্ঘটনাত ৰাইঠাই বসুমতাৰী নামৰ এজন 22 বছৰীয়া যুৱকৰ কৰুণ মৃত্যু হয় আনহাতে অজয় নাৰ্জাৰী নামৰ এগৰাকী 18 বছৰীয়া যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে অজয় নাৰ্জাৰীক ততাতৈয়াকৈ বকলিয়া ঘাট হাস্পাতালত ভৰ্তি কৰোৱা হৈছে যদিও শেহতীয়াকৈ জানিব পৰা অনুসৰি অতি সংকটজনক অৱস্থাত চিকিৎসা চলি আছে ডিফু মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে অসমত প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ লোকসকলক প্ৰদান কৰা হ'ল কোভিড ভেকচিন গুৱাহাটীৰ হাতীগাঁও তৃতীয় নিবাসত শুকুৰবাৰে প্ৰদান কৰা হয় ভেকচিন কামৰূপ মহানগৰ স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে প্ৰদান কৰে সাখী শেল্টাৰ হোমত এই ভেকচিন উল্লেখযোগ্য যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত মহানগৰীৰ প্ৰায় 30 গৰাকী তৃতীয় লিংগৰ লোকে লাভ কৰে ভেকচিন কোভিড মহামাৰীৰ সময়ত তৃতীয় লিংগৰ লোকসকলক চৰকাৰে সুকীয়াকৈ প্ৰদান কৰা এই ভেকচিন প্ৰদানক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে চেণ্টাৰ হোমৰ আৱাসীসকল কাজিৰঙা ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ৯৫,০০০ টকা কাজিৰঙাৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত উপস্থিত হৈ এই ঘোষণা কৰে বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই যোৱা ৯ মে দিনা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছিল কাজিৰঙাৰ কেইবাখনো গাঁও ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ